সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে খবৰকেইটা শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব বুলি আশা কৰিলোঁ। আজি হৈছে 25 জুন। 25 জুনৰ ৰাতিপুৱা খবৰকেইটা চাই আপোনালোকে আপোনালোকৰ মন্তব্য লিখিব আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া 6 জুলাইৰ পৰা বাজেট অধিৱেশন হ'বলৈ গৈ আছে। সেই সকলোখিনি কথা লগতে অৰুণোদয় আঁচনি বা এই যি আত্মনিৰ্ভৰশীল আঁচনি এইসমূহ কথাও এইখিনি আপোনালোকক জনাবলৈ গৈ আছোঁ। বাৰু যি কি নহওক প্ৰথম খবৰটো যদি আমি চাওঁ তেনেহ'লে অন্ত্যোদয়া আজি অন্ন যোজনা আঁচনিৰ জৰিয়তে যিসকল হিতাধিকাৰীয়ে এতিয়া চাউল পাই আহিছিলে তো তেওঁলোকৰ বাবে এটা আছে ডাঙৰ খবৰ মানে তেওঁলোকৰ বাবে এটা বেয়া খবৰ যে যি চাউল সেইখিনি চাহ পোৱাৰ সম্ভাৱনা বহুত বেছি আছে। এইখিনি চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ আহিছে। তো যিটো বিনামূলীয়াকৈ তেওঁলোকে চাউল পাই আছিলে সেইটো কমি যোৱা অৰ্থাৎ চাহ পোৱাৰ বহুত বেছি সম্ভাৱনা আছে। এইখিনি আগন্তুক যি বাজেট অধিৱেশন আহি আছে বাজেট অধিৱেশনৰ পিছৰ পৰা এইখিনি যি অন্ত্যোদয়া অন্ন যোজনা হিতাধিকাৰী এইখিনি তেওঁলোকৰ বাবে বহুত বেছি এটা বেয়া খবৰ আছে। এতিয়া আগন্তুক সময়ত দেখা যাব কেনেদৰে কিমানখিনি দিয়ে বা কেনেকৈ ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটো আমি আগন্তুক সময়ত গম পাম। এতিয়া মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে আমি অৰুণোদয় দিব লাগিব। এতিয়া আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ আমি অৰুণোদয় দিব লাগিব আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যি যুৱক যুৱতীসকলক সেইখিনি আমি দি আহিছিলোঁ সেইখিনিও আমি কৰিব লাগিব বা ছেমিকণ্ডাক্ট এইখিনি এনেকুৱা ধৰণৰ কাম কৰিব লাগিব। মুঠৰ ওপৰত আমি ৰাইজৰ হৈ যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ আমি সকলোখিনি কাম কৰিব লাগিব। আৰু এতিয়া বাজেট অধিৱেশনৰ পাছতে অৰুণোদয় আঁচনি যি আপোনালোকে গমেই পাইছে যে আগষ্টৰ পৰা আপোনালোকে আকৌ যিসকলে নিয়মিতভাৱে পাই আহিছিলে সেইখিনি তেওঁলোকে পাব। আৰু ইয়াৰ সমান্তৰালকৈ যদি চাওঁ আকৌ গোটৰ মহিলাসকলৰ কথাটো মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই কৈছে যে আমি সেই আই মাতৃসকলকো আমি দিব লাগিব গোটৰ মহিলাসকলক। এতিয়া যিহেতু 2026-27 বৰ্ষৰ বাবে বাজেট অধিৱেশন 6 জুলাইৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। এতিয়া 6 জুলাইৰ পৰা আৰম্ভ হোৱাৰ প্ৰাকক্ষণত এতিয়া কি কৰা হৈছে বিজেপিয়ে তেনেদৰে তেওঁলোকৰ সেইখিনি কমিটি গঠন কৰি সেইখিনি কি কৰিছে প্ৰাক বাজেট তো তেওঁলোকে সেইখিনি আলোচনা কৰিছে যে ক'ত কিমান কেনেদৰে কামখিনি কৰিব পাৰি আৰু এইবাৰ বিশেষকৈ শিক্ষা বিষয়টোক সেইখিনি গুৰুত্ব সহকাৰে ল'ব বা যিকেইটা বিষয় আছে সকলোখিনি এইবাৰ বহুত বেছি এটা ভাল খবৰ ওলাবলৈ গৈ আছে। কিছুমান যদি শিক্ষাৰ ক্ষেত্ৰত চাওঁ এতিয়া তেওঁলোকে সেইখিনি নিযুক্তি প্ৰক্ৰিয়া আৰু বিদ্যালয় প্ৰাধিকৰণ গুৰুদক্ষিণা আৰু যি শিক্ষকৰ চাকৰিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকলৰ বাবে বহুতকেইটা ভাল খবৰ ওলাবলৈ গৈ আছে। আৰু এই যি 26-27 বৰ্ষৰ বাজেট 6 জুলাইৰ পৰা আৰম্ভ হ'ব 21 দিনীয়াকৈ যিটো নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া এইখিনি ঘোষণা কৰিলে এতিয়া ভাল খবৰখিনি ওলাবলৈ গৈ আছে। এতিয়া নেক্সটটো খবৰ যদি আমি চাওঁ ৰাজ্যৰ বিভিন্ন ঠাইত কি কৈছে বানপানী হৈছে আৰু বানপানী হোৱাৰ ফলত বহুতো ক্ষয় ক্ষতি হৈছে। এতিয়া বিশেষকৈ যদি আমি লখিমপুৰ তেনেদৰে বানপানীৰ কথা কওঁ তেনেহ'লে লখিমপুৰত বানপানী এটা কি হৈছে বানৰ একেবাৰে কাল ৰূপ ধাৰণ কৰিছে। তো এতিয়া লখিমপুৰ যিসকল ৰাইজ আছে বিশেষকৈ ৰঙা নদী সেইখিনি যদি আমি চাওঁ তেনেহ'লে তাতে এটা বহুত বেছি এটা বানপানী হৈছে আৰু ৰাইজৰ বহুত ক্ষতি সাধন হৈছে এইখিনি। নেক্সট খবৰ যদি চাওঁ দুৰ্নীতি অনিয়ম কৰা কথা জনাবলৈ এতিয়া অখিল গগৈ ডাঙৰীয়াই এটা পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ ফেচবুকতো কৈছে বা সেইখিনি তেওঁ সংবাদ মাধ্যমসমূহ আগতো কৈছে যদি চৰকাৰী কোনোবাই গাফিলতি কৰিছে বা সেইখিনি তেনেকুৱা ধৰণৰ কোনোবাই খবৰ পাইছে তেওঁ হোৱাটছআপ নম্বৰ তেওঁলোকক সেইখিনি দি দিছে ছ'চিয়েল মিডিয়াত তেওঁক জনাবলৈ পোনপটীয়াকৈ যে ক'ত কিমান কেনেদৰে এইখিনি ক'ৰবাত দুৰ্ব্যৱহাৰ হৈছে নেকি বা কিবা হৈছে নেকি এইখিনি ক্ষেত্ৰত তেওঁ কৈছে যে যদি ক'ৰবাত দুৰ্নীতি হয় বা ক'ৰবাত অনিয়ম হৈছে তেনেহ'লে মোক জনাবলৈ কৈছে। মই এইখিনি চৰকাৰক কি কৰিম বিধানসভাত উত্থাপন কৰিম আৰু বিধানসভাত কোনসমূহ বিষয় উত্থাপন কৰিব পাৰি সেইখিনি তাত উত্থাপন কৰাৰ কথাও এইখিনি এতিয়া অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ সেয়া মই শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে ল'ব বুলি মই সেইখিনি কৈছোঁ যে শিক্ষাৰ ব্যৱস্থাটোত অধিক গুৰুত্ব দিব বুলি এইখিনি আপোনালোকক মই জনাইছোঁ যে এতিয়াৰ পৰা ৰাজ্যত প্ৰতিখন বিদ্যালয়ত থাকিব নৈশ চকীদাৰ। এতিয়া যিহেতু এতিয়া মাজতে এই নৈশ চকীদাৰ নাইট ডিউটি কৰিবৰ বাবে চকীদাৰ এতিয়া আমি যদি চাওঁ তেনেহ'লে প্ৰায় বহু বছৰ এতিয়া নাইকিয়াই হৈ গৈছিলে এই বিষয়টো। এতিয়া কি হৈছে শিক্ষা বিভাগত এতিয়া এইটো সংযোজন কৰাৰ কথা কৈছে আৰু এতিয়া অতি সোনকালে ৰাজ্যত কি হ'ব প্ৰতিখন বিদ্যালয়তে কি থাকিব নৈশ চকীদাৰ থাকিব। এতিয়া আগন্তুক সময়ত কেনেদৰে আৰু যিহেতু এতিয়া ওলাবলৈ গৈ আছে গ্ৰেড 3 ওলাব গ্ৰেড 4 হয়তো তেনেদৰে এইখিনি নিযুক্তি দি আগন্তুক সময়ত কি কেনেদৰে কৰে মুঠৰ ওপৰত এতিয়া প্ৰতিখন বিদ্যালয়তে থাকিব নৈশ চকীদাৰ এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ আপোনালোকে বহুতে সুধি আছে যে চৰকাৰী ঘৰৰ কথা এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি উল্লেখ কৰিছিলে চৰকাৰী ঘৰ এতিয়া কেতিয়ালৈ দিব চৰকাৰী ঘৰ এতিয়া আমি কেতিয়ালৈ পাম চৰকাৰী ঘৰ কোনসকলে পাব। এতিয়া আপোনালোকে জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ যাৰ নেকি ঘৰৰ লিষ্টত নাম আহিছিলে
আপোনালোকে অতি সোনকালে সেই সকলোৱে চৰকাৰী ঘৰ পাবলৈ গৈ আছে যিহেতু আপোনালোকে লিষ্টত নাম অহাৰ পাছত আপোনালোকৰ ঘৰত আকৌ সেইখিনি ভেৰিফিকেশ্যন কৰিছে যিহেতু আপোনালোকে অতি সোনকালে এতিয়া চৰকাৰী ঘৰ আপোনালোকে পাবলৈ গৈ আছে তো এই যি আমি যদি চাওঁ এতিয়া বিষয়সমূহ ঠিক তেনেদৰে সকলোখিনি যিসমূহ প্ৰতিশ্ৰুতি দিছিলে এতিয়া সেই প্ৰতিশ্ৰুতিসমূহ পূৰ কৰাৰ দিশে অৰ্থাৎ এতিয়া যিহেতু বিধানসভা বাজেট অধিৱেশন 26-27 বৰ্ষৰ বাবে এইখিনি হ'বলৈ গৈ আছে জুলাইৰ পৰা সকলোখিনি তাতে এতিয়া ওলোৱা ভাল খবৰ ওলোৱা সম্ভাৱনা আছে বিশেষকৈ যদি আমি চাওঁ এটা আৰু অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি এককালীনটো তেওঁলোকক সেইখিনি দিয়া ব্যৱস্থা অৰ্থাৎ তেওঁলোকৰ এইখিনি বাজেটত ধৰাৰ এটা বহুত বেছি সম্ভাৱনা আছে বাৰু যি কি নহওক আজি 25 জুনৰ ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেললৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই